নমস্কাৰ আজিৰ তাৰিখ হ'ল 9 আগষ্ট আৰু আজি আমি আপোনালোকৰ আগত আজিৰ কাৰেণ্ট এফেয়াৰ্ছখিনি লৈ আহিছোঁ এই কাৰেণ্ট এফেয়াৰ্ছখিনি মেইনলি এপিএসসি বা তেনেকুৱা লেভেলৰ বা বেংকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব আপোনালোকে জানে যে এপিএসসিত বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ বহুত ইম্পৰ্টেণ্ট হৈ গৈছে সো আমি আশা ৰাখিছোঁ এইবোৰ কুৱেশ্যনে আপোনাক সহায় কৰিব প্ৰত্যেকটা প্ৰশ্নৰ পিছত মই আপোনালোকক 5 ছেকেণ্ডৰ কাৰণে মই পজ কৰিম সো আপোনালোকক যদি বেছি সময় লাগে ভিডিওটো পজ কৰি ল'ব আৰম্ভ কৰোঁ প্ৰথমটো প্ৰশ্নৰে কোনখন ষ্টেট গভৰ্ণমেণ্টে গুগলৰ লগত এটা টাই আপ কৰিছে যে অনলাইন এডুকেশ্যন বৰ্তমান কৰোনাৰ কাৰণে বহুত স্কুল বন্ধ হৈছে সো সেই সময়ত যাতে অনলাইন এডুকেশ্যন দিব পাৰি ষ্টুডেণ্টছবোৰক তাৰ কাৰণে কোনখন ষ্টেট গভৰ্ণমেণ্টে গুগলৰ লগত টাই আপ কৰিছে আপোনাৰ অপশ্যন হ'ল অসম ৱেষ্ট বেংগল দিল্লী আৰু মহাৰাষ্ট্ৰ ইয়াৰ উত্তৰ হ'ল ডি মহাৰাষ্ট্ৰ গোটেই ভাৰতত এনেকুৱা কোনোবা এটা প্ৰজেক্ট লঞ্চ কৰা প্ৰথম ৰাজ্য হয় গুগলৰ বিষয়ে আৰু এটা কাৰেণ্ট এফেয়াৰ্ছ হ'ল গুগলে যোৱা জুলাই নে জুন মাহত 5 পৰা 7 বছৰৰ ভিতৰত ভাৰতত $10 বিলিয়ন ব্যৱহাৰ কৰি গুগল ফৰ ইণ্ডিয়া ডিজিটাইজেশ্যন ফাণ্ড $10 বিলিয়ন ভাৰতক দিব গুগল ফৰ ইণ্ডিয়া ডিজিটাইজেশ্যন ফাণ্ডৰ আণ্ডাৰত মানে ভাৰতত ডিজিটাইজেশ্যন বঢ়াবৰ কাৰণে সেইটো পইচা দিয়া হ'ব এতিয়া আপোনালোকে 1 বিলিয়ন মানে হ'ল 100 কোটি সো 10 বিলিয়ন মানে 1000 কোটি আৰু ঠিক তেনেকৈ এইটো USDত সো তেনেকৈ এইটো আহিব আপোনাৰ ভাৰতীয় পইচাত সেই হিচাপে ভাৰতক প্ৰদান কৰা হ'ব এতিয়া নেক্সট প্ৰশ্ন হ'ল এওঁলোকৰ ভিতৰত কাক ইন্সপেক্টৰ জেনেৰেল বা IG হিচাপে নিযুক্তি কৰা হৈছে CRPFৰ ফুল ফৰ্ম আপোনালোকে নিশ্চয় জানে যদি আপোনালোকে পাৰে ইয়াৰ ফুল ফৰ্মটো আমাক কমেণ্টছত জনাব আৰু ইয়াৰ উত্তৰ হ'ল BS ৰাণীপ সিং এতিয়া মই ইয়াৰ লগতে আপোনালোক জনাওঁ যে প্ৰদীপ কুমাৰ যোশী তেওঁক UPSCৰ নতুন চেয়াৰমেন হিচাপে নিযুক্তি দিয়া হৈছে তাৰ বাহিৰে শশীধৰ জগদীশন তেওঁক HDFCৰ CEO হিচাপে নিযুক্তি কৰা হৈছে যদি আপোনালোকে বেংকৰ পৰীক্ষা দি আছে তেন্তে এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে যে HDFCৰ CEO হিচাপে কাক নিযুক্তি দিয়া হৈছে ৰিচেণ্টলি তেওঁ হ'ল শশীধৰ জগদীশন আৰু UPSC চেয়াৰমেন সকলো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট তাৰ বাহিৰে হৰদয়াল প্ৰসাদ তেওঁক MD আৰু CEO হিচাপে নিযুক্তি দিয়া হৈছে PNB হাউচিং ফাইনেন্সৰ পৰৱৰ্তী প্ৰশ্ন বৰ্তমান কৰোনাৰ কাৰণে দেশৰ অৰ্থনীতিত যি সমস্যাৰ সৃষ্টি হৈছে তাৰ বাবে বহুত মানুহৰ এনেকুৱা পৰিস্থিতি আহিব পাৰে যে তেওঁলোকে লোন লৈছে কিন্তু লোনটো ঘূৰাই দিব অসুবিধা হৈছে সো ৰিজাৰ্ভ বেংকে লোন ৰিষ্ট্ৰাকচাৰ কৰাৰ কাৰণে বেংকবোৰক এলাউ কৰিছে এতিয়া এই গোটেই ইকনমিক ঠিক কৰিবৰ কাৰণে এখন কমিটি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই গঠন কৰিছে সেই কমিটিখনৰ মুৰব্বী হিচাপে কাক নিযুক্তি দিয়া হৈছে আৰু ইয়াৰ উত্তৰ হ'ল KV কামনাথ RBI 1935 চনত গঠন কৰা হৈছিল 1 এপ্ৰিল তাৰিখে আৰু RBIৰ বৰ্তমান গভৰ্ণৰ শক্তিকান্ত দাস তেওঁ RBIৰ 25 নম্বৰ গভৰ্ণৰ ইয়াৰ আগত আছিলে উৰ্জিত পাটেল আৰু তাৰ আগতে আছিলে ৰঘুৰাম ৰাজন চতুৰ্থ প্ৰশ্ন ভাৰতে এটা মিলিটাৰীৰ এক্সাৰচাইজত মানে মিলিটাৰীৰ এটা এক্সাৰচাইজত পাৰ্ট ল'ব সেইটোৰ নাম হ'ল কাফকাছ 2020 এইটো মাল্টিলেটাৰেল মানে ভাৰতৰ বাহিৰে টোটেল আই থিংক 18খন দেশে ইয়াত পাৰ্টিচিপেট কৰিব এইটো প্ৰশ্নটো হ'ল যে এই এক্সাৰচাইজটো মিলিটাৰী এক্সাৰচাইজটো কোনখন দেশত অৰ্গানাইজ কৰা হৈছে অপশ্যন হ'ল চাইনা ৰাছিয়া কাজাখস্তান আৰু ইউক্ৰেইন
ইয়াৰ উত্তৰ হ'ল ৰাছিয়া। নেক্সট প্ৰশ্ন, 2021 চনৰ T20 ৱৰ্ল্ড কাপ কোনখন দেশে অৰ্গেনাইজ কৰিব? অপশ্যন হ'ল ইণ্ডিয়া, অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু সাউথ আফ্ৰিকা। ইয়াৰ উত্তৰ হ'ল ইণ্ডিয়া। চ' 2021 চনৰ যিটো ৱৰ্ল্ড কাপ হ'ব সেয়া ইণ্ডিয়াই অৰ্গেনাইজ কৰিব। তাৰ বাহিৰে 2022 চনৰ T20 ৱৰ্ল্ড কাপ অষ্ট্ৰেলিয়া আৰু 2021 চনৰ মহিলাৰ ক্ৰিকেট ৱৰ্ল্ড কাপ নিউজিলেণ্ডে অৰ্গেনাইজ কৰিব। অৰিজিনেলি 2020 চনত ক্ৰিকেট ৱৰ্ল্ড কাপ হোৱাৰ কথা আছিলে অষ্ট্ৰেলিয়াত আৰু 2021 চনত ইণ্ডিয়াত, কিন্তু এই কৰোণাৰ কাৰণে 2020 চনৰ যি ৱৰ্ল্ড কাপ সেইটো কেঞ্চেল কৰি সেইটো 2022 চনলৈকে পষ্টপন কৰা হৈছে আৰু তাক অষ্ট্ৰেলিয়াক দিয়া হৈছে। আৰু 2021 চনৰ ইণ্ডিয়াৰ যি ৱৰ্ল্ড কাপ অৰ্গেনাইজ কৰে কাৰণে আছিলে সেয়া বাহাল ৰখা হৈছে। ঠিক আছে, আৰু এটা কথা হ'ল IPL এইবাৰ IPL 2020 ইণ্ডিয়াত অৰ্গেনাইজ নহয়, এয়া হ'ব UAE-ত। ইয়াৰ লগতে আৰু এটা UAE-ৰ বিষয়ে, UAE প্ৰথম আৰৱ দেশ হিচাপে হৈছে যিয়ে নিউক্লিয়াৰ ৰিয়েক্টৰৰ ওপৰত নিউক্লিয়াৰ পাৱাৰৰ কাৰণে এটা কি কয় এইটো কোম্পানী হিচাপে গঠন কৰা হৈছে। যাৰ নাম ৰখা হৈছে বাৰাকা। চ' প্ৰথম দেশ, আৰৱীয় দেশ যিয়ে নিউক্লিয়াৰ ওপৰত কাম কৰিব। UAE এইটো কামত সহায় কৰিছে চাউথ কোৰিয়াই। অ'কে, নেক্সট প্ৰশ্ন, এই কোনটো ষ্টেট গভৰ্ণমেণ্টে বা কোনটো গভৰ্ণমেণ্টে ইলেক্ট্ৰিক ভেহিকেল পলিচি লঞ্চ কৰিছে? এই পলিচিৰ আণ্ডাৰত আপোনালোকক যদি আপোনালোকে ইলেক্ট্ৰিকেল ভেহিকেল কিনে, গাড়ী, স্কুটাৰ, তেনেকুৱা ইলেক্ট্ৰিকেল ভেহিকেল কিনিলে আপোনালোক ৰেজিষ্ট্ৰেশ্যন ফি মাফ কৰা হ'ব, ৰোড টেক্স মাফ কৰা হ'ব আৰু তাৰ লগতে 1.5 লাখ পৰ্যন্ত আপোনালোকক ইনচেণ্টিভ দিয়া হ'ব। অপশ্যন হ'ল মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড, কেৰেলা আৰু দিল্লী। আৰু ইয়াৰ উত্তৰ হ'ল দিল্লী। এতিয়া এনেকুৱা আৰু এটা ইলেক্ট্ৰিক ভেহিকেলৰ কাৰণে এনেকুৱা এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অলৰেডি আছে, যাৰ নাম হ'ল FAME-2। আৰু FAME শব্দটোৰ সম্পূৰ্ণ নাম এইখিনি, একচুৱেলিটো FAME-2ৰ সম্পূৰ্ণ নাম এইখিনি। দিল্লী গভৰ্ণমেণ্টে যি ইলেক্ট্ৰিক ভেহিকেল পলিচি লঞ্চ কৰিছে সেইটো ইয়াৰ ওপৰঞ্চি হ'ব, মানে আপুনি FAME-2ৰ আণ্ডাৰত যিখিনি পাব সেইখিনিৰ বাহিৰেও ইলেক্ট্ৰিক ভেহিকেল পলিচিৰ আণ্ডাৰত 1.5 লাখ টকা আপুনি এক্সট্ৰাকৈ পাব যদি আপুনি গাড়ী কিনে। এতিয়া এইটো পলিচিৰ আণ্ডাৰত দিল্লী গভৰ্ণমেণ্টে চেষ্টা কৰিছে যে 2024 চনৰ ভিতৰত দিল্লীত থকা গাড়ীবোৰৰ 25% ইলেক্ট্ৰিক ভেহিকেল কৰিব পাৰি। আপোনালোকে জানে যে দিল্লীত এয়াৰ পলিউশ্যনৰ বহুত সমস্যা আছে। চ' যদি আপুনি ইলেক্ট্ৰিক ভেহিকেল তাত বহুত বঢ়াব পাৰে তেন্তে এয়াৰ পলিউশ্যন বহুত বেছি কমি যাব। এটা সমীক্ষা মতে যোৱা 5 বছৰত দিল্লীয়ে বহুত পৰিমাণে এয়াৰ পলিউশ্যন কমাব সক্ষম হৈছে, কিন্তু দিল্লী গভৰ্ণমেণ্টৰ টাৰ্গেট যে এই এয়াৰ পলিউশ্যন আৰু কমাব পাৰি আৰু তাৰ বাবে বিশেষকৈ এই স্কিমটো লঞ্চ কৰা হৈছে। এতিয়া আহিছোঁ আমি 7 নম্বৰ প্ৰশ্নলৈকে। ইয়াৰ ভিতৰত কোনখন দেশে এনভাইৰনমেণ্ট ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিছে? কাৰণ তাত অইল বহুত স্পিল হৈ গৈছে, মানে অইল পানীৰ লগত মিহলি হৈ বহুত পানীখিনি বহুত ডেঞ্জাৰাছ হৈ গৈছে। তো তাৰ কাৰণে এনভাইৰনমেণ্ট ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছে। অপশ্যন হ'ল মালদ্বীপ, মৰিচাছ, ভিয়েটনাম আৰু ইণ্ডোনেছিয়া। আৰু ইয়াৰ উত্তৰ হ'ল বি, মৰিচাছ। এতিয়া মৰিচাছৰ ৰাজধানী আপোনালোকে জনা ভাল, পৰ্ট লুচিয়াছ, আৰু ইয়াৰ কাৰেঞ্চি হ'ল মৰিচিয়ান ৰুপি। এনেকুৱা এটা ইমাৰ্জেঞ্চি অইল স্প্লিটিঙৰ কাৰণে যোৱা 2 মাহ আগতে ৰাছিয়াত দেখা দিছিলে। চ' ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে তেতিয়া
ষ্টেট ইমাৰ্জেঞ্চি গোটেই দেশত ইমাৰ্জেঞ্চি ঘোষণা কৰিছিলে ইয়াৰ বাবে তো ৰাছিয়াৰ যিটো চাইবেৰিয়ান এৰিয়া আছে সেই চাইবেৰিয়ান এৰিয়াত অম্বৰনয়া ৰিভাৰ অম্বৰনয়া নামৰ নদীখনত ডিজেল মিক্স হৈ গৈছিলে আৰু সেয়া গোটেই নদীখন ৰঙলৈ পৰিৱৰ্তন হৈ গৈছিলে ঠিক আছে সো সেইবাবে ৰাছিয়াই তেতিয়া গোটেই দেশত ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিছিলে এতিয়া আপুনি এই তিনিখন যিখন অপশ্যন আছে মালদ্বীপছ ভিয়েটনাম ইণ্ডোনেছিয়া এই তিনিখন এছিয়ান কাউণ্ট্ৰিৰ আণ্ডাৰত পৰে এছিয়ানত টোটেল 10খন দেশ আছে আৰু এই এছিয়ান বৰ্তমান পৰিস্থিতিত ভাৰত আৰু চাইনাৰ বাবে বহুত ইম্পৰ্টেণ্ট হৈ গৈছে কাৰণ যিটো যোনটো ইণ্ডিয়ান অ'চেন ভাৰত মহাসাগৰৰ যি এৰিয়া আৰু ধৰি লওক এইখন ভাৰত ড্ৰয়িঙৰ কাৰণে ক্ষমা কৰিব এইখন ভাৰত ইয়াতে আপোনাৰ শ্ৰীলংকা আৰু এইটো যিটো এৰিয়াত এইখিনি এৰিয়াত এই এছিয়ানৰ 10খন দেশ আছে চ' এই ভাৰত মহাসাগৰৰ গোটেই এৰিয়াটোত ইয়াত যি চাইনা আছে চাইনাই ইয়াত অধিকাৰ কৰিব চেষ্টা কৰি আছে আৰু তাৰ বাবে ভাৰত আৰু চাইনাৰ মাজত ডিপ্ল'মেটিকেলি এই এৰিয়াটোৰ ওপৰত প্ৰভুত্ব বিয়পোৱাৰ কাৰণে বহুত চেষ্টা চলাই থকা হৈছে ইয়াৰ লগতে আৰু এটা কথা মৰিচাছৰ এই যি তেলৰ স্পিলিং হৈছে তাৰ বাবে ৰক্ষা পাবৰ কাৰণে মৰিচাছে ফ্ৰান্সক ৰিকুৱেষ্ট কৰিছে যে ফ্ৰান্সে যাতে সহায় কৰে এতিয়া প্ৰশ্ন আহে যে ফ্ৰান্সলৈকে কিয় যাব লগা হ'ল কাৰণ ফ্ৰান্স ইউৰোপত আছে আৰু মৰিচাছৰ পৰা একচুৱেলি বহুখিনি দূৰত আছে ফ্ৰান্স এইখিনি মানত থাকিব যদি ভাৰত ইমান মানত থাকে ইয়াৰ কাৰণটো হ'ল মৰিচাছ এইখিনিত আছে ক্ষমা কৰিব ইয়াৰ কাৰণটো হ'ল মৰিচাছৰ ওচৰত ফ্ৰান্সৰ এটা কলনী আছে মানে ফ্ৰান্সৰ এটা দ্বীপ এটা আছে যিটো এতিয়াও ফ্ৰান্সৰ আণ্ডাৰত আছে যদি মোৰ নামটো মনত আছে এইটোৰ নাম হ'ল আইলেণ্ড অফ ৰিইণ্ট্ৰডিউচ নে কিবা এনেকুৱা নামৰ চ' ফ্ৰান্সে ইয়াত নিজৰ সৈনিকৰ এটা বেছ এটা আছে চ' ফ্ৰান্সে ইয়াৰ পৰা বহুত ওচৰত থকাৰ বাবে ফ্ৰান্সৰ পৰা সহায় বিচাৰিছে মৰিচাছে আৰু ফ্ৰান্সে ইয়াক সহায় কৰিবৰ কাৰণে ৰেডি হৈ গৈছে এতিয়া আহিছোঁ আমি লাষ্ট প্ৰশ্নলৈকে এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন বহুত চ' ভাৰতৰ নতুন কণ্ট্ৰলাৰ আৰু অডিটৰ জেনেৰেল হিচাপে কাক নিযুক্তি দিয়া হৈছে অপশ্যন হ'ল গিৰীশ চন্দ্ৰ মুৰ্মু ৰাজীৱ মাহৰিষি VK যাদৱ সঞ্জীৱ শ্ৰীনিবাসন ইয়াৰ এনচাৰ হ'ল গিৰীশ চন্দ্ৰ মুৰ্মু আপোনালোকৰ যদি মনত আছে গিৰীশ চন্দ্ৰ মুৰ্মুৱে ৰিচেণ্টলি জম্মু এণ্ড কাশ্মীৰৰ LG পোষ্টৰ পৰা ৰিজাইন দিছিলে তো ৰিজাইন দিয়াৰ পিছত তেওঁক ভাৰতৰ কেগ হিচাপে নিযুক্তি কৰা হয় তেওঁৰ আগতে ভাৰতৰ কেগ আছিলে ৰাজীৱ মাহৰিষি আৰু মুৰ্মু ভাৰতৰ 14 নম্বৰ কেগ হিচাপে নিযুক্তি পাব এতিয়া কেগ পোষ্টটোৰ বাবে মানে কেগক কোনে নিযুক্তি দিয়ে এইটো ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে আৰ্টিকল 148 এইটোৰ আণ্ডাৰত চ' এইটো আৰ্টিকলটো মনত ৰাখিব আৰ্টিকল 148ৰ আণ্ডাৰত কেগৰ নিযুক্তি দিয়া হয় তেওঁৰ টেনিয়ৰ বা তেওঁ যেতিয়ালৈকে তেওঁৰ 6 বছৰ এই পোষ্টত থাকে বা তেওঁৰ বয়স 65 বছৰ নহয়গৈ তেতিয়ালৈকে তেওঁ এই পোষ্টত থাকিব পাৰে তো এইখিনিয়ে আজিৰ বাবে ধন্যবাদ আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ